মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। আশা কৰো সকলোৱে ভালে আছে। মই আজি তোমালোকৰ পাঠ্যপুথিত থকা এখন কবিতাৰ বিষয়ে আলোচনা কৰিম, যিখন কবিতাৰ নাম হ'ল সুখ। আৰু এই কবিতাটোৰ কবি হ'ল কবি আনন্দ চন্দ্ৰ আগৰৱালা। এই পৃথিৱীত যিমান মানুহ আছে সকলোৱে মানুহেই সুখী থাকিব বিচাৰে, কাৰণ প্ৰতিজন মানুহেই সুখে শান্তিৰে জীৱন যাপন কৰিব বিচাৰে, কিন্তু নিজে কৰা কৰ্মৰ ফলতহে মানুহ সদায় দুখী হৈ থাকে। সেইকাৰণে আমি এতিয়া ভালকে কষ্ট কৰি পঢ়া শুনা কৰি পেলাই ফিউচাৰত যাতে ভাল চাকৰি বা বিজনেস যিকোনো কাম আমি ভালকে কৰিব পাৰো। এতিয়া ইয়ং এজ এতিয়া কষ্ট কৰা ভালকে, ঠিক আছে। এই সময়ত কষ্ট কৰি ফিউচাৰত লাইফটো বা কেৰিয়াৰটো এবাৰ বনাব পাৰিলে তাৰপিছত চোৱা পৃথিৱীখন কিমান ৰঙীন, কিমান সুখে সুখ, তেতিয়া যি ইচ্ছা তাকে কৰিব পাৰিব। কিন্তু পকেটত পইচা নাথাকিলে কেনেকুৱা লাগে সকলোৱে কিন্তু ভালকে জানা। মা দেউতাৰ ওচৰত যেতিয়া 50 টকা বিচৰা 100 টকা দিয়ে কিমান আনন্দ লাগে, হয় নে নহয়? কিন্তু যেতিয়া 100 টকা বিচৰা 50 টকা দিয়ে তেতিয়া চাবা কেনেকুৱা লাগে। সেইকাৰণেই ভালকে পঢ়া শুনা কৰি ফিউচাৰত ভাল মানুহ হোৱা সকলোৱে সেইটোৱে বিচাৰো আৰু সুখী থাকা। কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম হৈছিল 1874 চনত। ক'ত হৈছিল? গহপুৰত। আৰু মৃত্যুৰ চনটো হ'ল 1939 অৰ্থাৎ 1939 চনত মৃত্যুটো হৈছিল তেজপুৰত। আনন্দ চন্দ্ৰ আগৰৱালা অসমৰ পুলিচ বিভাগৰ ডাঙৰ এজন বিষয়া আছিল। আৰু আনন্দ চন্দ্ৰ আগৰৱালাক অসমীয়া সাহিত্য জগতত ভাঙনি কোঁৱৰ আখ্যা দিয়া হৈছিল। এইটো মনত ৰাখিবা যে আনন্দ চন্দ্ৰ আগৰৱালা ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিছিল। আগৰৱালাই কেইবাটিও অৰ্থাৎ আনন্দ চন্দ্ৰ আগৰৱালাই কেইবাটি ইংৰাজী কবিতা অসমীয়ালৈ শুৱলাকৈ ভাঙনি কৰিছিল, মানে ইংৰাজী কবিতা অসমীয়ালৈ অনুবাদ কৰিছিল, কনভাৰ্ট কৰিছিল। সেইকাৰণেই তেওঁক ভাঙনি কোঁৱৰ আখ্যা দিয়া হয়। যদি আহে পৰীক্ষাত ভাঙনি কোঁৱৰ বুলি কোনগৰাকী কবিক জনা যায়? আনন্দ চন্দ্ৰ আগৰৱালা। এবাৰ আনন্দ চন্দ্ৰ আগৰৱালাক অসমীয়া সাহিত্য জগতত কি কবি বুলি জনা যায়? কি কবি? ভাঙনি কোঁৱৰ কবি বুলি জনা যায়। আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত পুথিসমূহ হ'ল কমল পাঠ, আদি পাঠ, চিলিকণি আদি। এইবিলাক আছিল তেওঁৰ একচুৱেলি কবিতা পুথি হয় এইবিলাক গোটেইকেইটা। কিন্তু যদি আহে যে হুক নামৰ কবিতাটো কোনখন কবিতাৰ পৰা তুলি দিয়া হৈছে, যে হুক নামৰ কবিতাটো কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ জিলিকণি নামৰ কবিতা পুথিখনৰ পৰা তুলি দিয়া হৈছে। এতিয়া কবিতা পুথি আৰু কবিতাৰ মাজত কিন্তু পাৰ্থক্য আছে। কবিতা মানে এটা কবিতা, দুটা কবিতা, 5টা কবিতা এনেকুৱা হ'ব পাৰে বা 10টা হ'ব পাৰে, ঠিক আছে। কিন্তু কবিতা পুথি মানে এখন কবিতা পুথি, এখন কবিতাৰে কিতাপ, যিখনত খালি কবিতাই থাকিব, কোনো গদ্য নাথাকিব। এতিয়া তোমালোকৰ যোনটো পাঠ আছে এইটো কিন্তু কবিতা পুথি নহয়, এখন গ্ৰন্থ বুলি ক'ব পাৰি, য'ত কবিতা আছে, নাটক আছে, ঠিক আছে, চব মিক্স। কবিতা আছে, গদ্য আছে, কিছুমানত আকৌ বেলেগ বেলেগ ক্লাছৰ কাৰণে নাটক আছে, উপন্যাস আছে, বহুত বস্তু আছে। আৰু কবিতাত খালি কি থাকিব? কবিতাই থাকিব। বুজি পালা ভালকে কবিতা আৰু কবিতা পুথিৰ মাজত ডিফাৰেন্স? আৰু দুইখন আহিলে আনন্দ চন্দ্ৰ আগৰৱালাৰ দুখন কবিতা পুথিৰ নাম, এটা লিখিবা জিলিকণি, কাৰণ জিলিকণি কবিতা পুথিখনৰ পৰাই হুক নামৰ কবিতাটো তুলি দিয়া হৈছে, ডাবল কোশ্চিন। আৰু আনখন কমল পাঠ বা আদি পাঠ। তাৰপিছত চোৱা, আনন্দ চন্দ্ৰ আগৰৱালা কোন যুগৰ কবি? জোনাকী যুগৰ এজন কবি, বা কোন যুগৰ কবি আছিল? জোনাকী যুগৰ কবি আছিল। শব্দৰ অৰ্থবিলাক একচুৱেলি ক'ব নালাগে, এইবিলাক নিজে নিজে চাই ল'বা। নহ'লে ভিডিঅ' বিলাক বেছি দীঘলীয়া হয়। ইজি কৰি দিছো, চাই ল'বা তোমালোকে এইবিলাক। প্ৰশ্নটো চোৱা, পাঠভিত্তিক কোশ্চিন। মানুহৰ সুখ দুখৰ আচল কথা কি? যে মানুহৰ সুখ দুখৰ আচল কথাটো হ'ল মন। মনক স্থিৰ ৰাখিব পাৰিলেহে প্ৰকৃত সুখ লাভ কৰিব পাৰি। কাৰণ মানুহৰ সুখটো মানুহৰ মনৰ ভিতৰতহে অনুভৱ কৰিব পাৰে। কাৰণ আমি যদি সদায় বেলেগৰ বস্তুৰ প্ৰতি লোভ কৰো, অমুকৰ গাড়ী আছে মোৰ নাই, অমুকৰ ঘৰ আছে মোৰ নাই, অমুকৰ এচি আছে মোৰ নাই, অমুকৰ মোবাইল দামী দামী মোবাইল আছে, দামী বুলি ক'লে মেইনলি আজিকালি আইফোনৰ কথাই ক'ব লাগে। অমুকৰ আইফোন আছে মোৰ আইফোন নাই, এইবিলাকে দুখ। একচুৱেলি এইবিলাক যিমান দিন এনেকুৱা হেবিট থাকিব, বেলেগৰ বস্তুৰ প্ৰতি লোভ লালসা, বেলেগৰ লগত নিজৰ লাইফক তুলনা কৰা হ'ব, সিমান দিন দুখতে থাকিবা। তেতিয়ালৈকে জীৱনত কেতিয়াও সুখ নাপাবা।
সেইকাৰণে নিজৰ যি আছে সেইটো লৈ সদায় সন্তুষ্ট থাকিব লাগে। আৰু এতিয়া য়ং এজ, ভালকে পঢ়া শুনা কৰি ফিউচাৰত ভাল মানুহ হোৱা, নিজৰ কেৰিয়াৰ বনাই লোৱা, তাৰপিছত নিজে যেতিয়া যি মন যায় কিনিব পাৰি। আৰু এইটো বয়সত যদি খেল ধেমালি কৰি বন্ধু বান্ধৱী বিলাকৰ লগত আড্ডা মাৰি সময় নষ্ট কৰা, পিছলৈকে কিন্তু পস্তাব লাগিব। কাৰণ মা দেউতাৰ ওচৰত যেতিয়া আমি 50 টকা বিচাৰো, 100 টকা দিয়ে, তেতিয়া কিন্তু বহুত ভাল লাগে। কিন্তু যেতিয়া আমি 100 rupees বিচাৰো, যেতিয়া আমাক 50 টকা দিয়ে, তেতিয়া কিন্তু খুবেই বেয়া লাগে। হয় ন? চিন্তা কৰিবা অলপ। কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে? যে মই আৰু মোৰ ভাৱ, অৰ্থাৎ অহংকাৰ আৰু স্বাৰ্থপৰতাৰ, এইখিনি নালাগে ইয়াৰ পৰা লিখিবা ডাইৰেক্ট। অহংকাৰ আৰু স্বাৰ্থপৰতাৰ ভাৱে মানুহক তললৈ বুঢ়াই বুলি কবিয়ে কৈছে। অহংকাৰটো জানাই, অহংকাৰ একচুৱেলি কৰিব নালাগে, বহুত বেয়া হাবিট। আৰু স্বাৰ্থপৰ অৰ্থাৎ চেলফিছ মানুহবিলাক, যিবিলাকে অকল নিজৰ স্বাৰ্থটোৱে বুজি পায়। স্বাৰ্থ নিস্বাৰ্থৰ বাট কেনেকুৱা? যে নিস্বাৰ্থৰ বাট সিন্দুৰীয়া আলিৰ দৰে, য'ত সুগন্ধি ফুলৰে ভৰি থাকে। অৰ্থাৎ নিস্বাৰ্থৰ পথটো আনন্দ আৰু সুখেৰে পৰিপূৰ্ণ। অৰ্থাৎ নিস্বাৰ্থৰ পথটো কি? আনন্দ আৰু সুখেৰে সদায় পৰিপূৰ্ণ হৈ থাকে। কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয়? অলৰেডি ফাৰ্ষ্টত কৈছো, কবিৰ পৰিচয়ত যোনটো হাইলাইট কৰা দিয়া আছে। আনন্দ চন্দ্ৰ আগৰৱালাই কেইবাটাও উৎকৃষ্ট ইংৰাজী কবিতা অসমীয়ালৈ অতি শুৱলাকৈ ভাঙনি কৰিছিল, সেইবাবে তেওঁক ভাঙনি কোঁৱৰ বুলি কোৱা হয়। কাক আপন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে। পৰক আপন অৰ্থাৎ পৰ মানে বেলেগ মানুহৰ লগত মিলা প্ৰীতিৰে বা বেলেগ মানুহক যদি নিজৰ বুলি কৰিব পাৰো, তেতিয়াহ'লে সংসাৰত কোনো দুখ নাই বুলি কবিয়ে কৈছে। সেইকাৰণে আমি সদায় মিলা প্ৰীতিৰে জীয়াই থাকিব লাগে। কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি? যে কবিৰ মতে স্বাৰ্থ বলিদান দি আনৰ কাৰণে খাটিব পাৰিলে, অৰ্থাৎ নিজৰ স্বাৰ্থটো বলিদান দি বেলেগৰ কাৰণে যদি আমি দিনে নিশাই কাম কৰি যাব পাৰো, আমি কিবা অলপ টাইম কষ্ট কৰিলে যদি বেলেগৰ ভাল হয়, তেনেকুৱা কাম আৰু নিজৰ শক্তি সামৰ্থ্য পৰৰ সুখৰ বাবে বিলাব পাৰিলেহে প্ৰকৃত সুখ পাব পাৰি। অৰ্থাৎ নিজৰ টকা পইচা হয়তো অলপ বেছি আছে, পাৰিলে দুখীয়া বিলাকক অলপ দান কৰি দিয়া, বা নিজৰ বন্ধু বান্ধৱী এনেকুৱা বহুত আছে যিবিলাক মানে তোমাৰ দুখীয়া শ্ৰেণীৰ মানুহ, আৰ্থিকভাৱে সংকট, তেওঁলোকক দান কৰি দিয়া। নহলে দান মানে এনেকৈ কৰিবা, খোৱাবা বা কিবা কিনি দিলা, এটা কিতাপে কিনি দিলা, দুটা কলম কিনি দিলা, এইবিলাক ভাল কথা। কিন্তু তাৰপৰা পিছলৈকে এই বন্ধুজনে যদি চাকচেছ হব পাৰে, কমচে কম তোমাৰ কথাটো জীৱনতো পাহৰি নাযায়। তুমি যে এই যে লৰা কালত যে ইয়াক যি হেল্প কৰিছিলা, এইবিলাকৰ কথা কেতিয়াও পাহৰি নাযায়। কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা। এই সুখ নামৰ কবিতাটোৰ চামাৰিটো নিজৰ ভাষাত লিখিব লাগে। খুবেই ইণ্টাৰেষ্টিং এটা কবিতা, ভাল কবিতা। যে আনন্দ চন্দ্ৰ আগৰৱালাৰ সুখ এটি গভীৰ তত্ত্বমূলক আৰু আশীৰ্বাদী কবিতা। এই কবিতাত কবিয়ে সুখৰ প্ৰকৃত অৰ্থ কি আৰু মানুহে কেনেকৈ প্ৰকৃত সুখী হব পাৰে তাৰ এই সন্ধান কৰিছে। কবিতাটোৰ আৰম্ভণিতে কোৱা হৈছে যে মানুহে সুখ সুখ বুলি হাবাতৰি খাই ফুৰে, কিন্তু প্ৰকৃততে মানুহ সুখৰ ঠাইত কি হয়? দুখহে পায় বা সুখৰ মুখ দেখা নাপায়। বৰঞ্চ সুখ বিচাৰি গৈ তেওঁলোকে সংসাৰত দুখৰ ওপৰত দুখহে পায়। কবিয়ে কৈছে যে মানুহ দিন কণাৰ দৰে, অৰ্থাৎ চকু থাকিও নেদেখাৰ দৰে হৈছে। কাৰণ সুখ বাহিৰত কতো নাই, ই মানুহৰ হাতত আছে। কবিয়ে সুখ লাভৰ মূল মন্ত্ৰ হিচাপে স্বাৰ্থ বলিদানৰ কথা কৈছে। যে কবি আৰু কি কৈছে? যে যদি আমি সুখী থাকিব বিচাৰো, তেতিয়াহলে নিজৰ স্বাৰ্থটো বলিদান দিব কৈছে, ত্যাগ কৰিব কৈছে। যিজনে নিজৰ স্বাৰ্থ ত্যাগ কৰি আনৰ বাবে কাম কৰিব, যিজনে নিজৰ স্বাৰ্থ ত্যাগ কৰি বেলেগৰ কাৰণে কাম কৰিব, বেলেগ মানুহৰ কাৰণে, তেওঁৰ জীৱনলৈ সুখ নিজে নিজেই আহে। আৰু তেওঁৰ জীৱনলৈ সুখটো নিজে নিজেই আহিব। আমাৰ জীৱন কেৱল নিজৰ বাবে নহয়, আনৰ বাবেহে। আমি খালি অকল নিজৰ বাবে ভাবিলে নহব, আমি বেলেগ মানুহৰ কাৰণেও চিন্তা কৰিব লাগিব। নিজে ধনী মানুহ, ঠিক আছে, নিজে কি কৰিব? যে নিজে মাছ মাংসৰে সদায় খাব, ওচৰে পাজৰে দুখীয়া মানুহ আছে, তেওঁলোকে খাবই পোৱা নাই, গতিকে সেই মানুহবিলাকক সহায় কৰিব লাগিব। যেতিয়া মানুহে আনৰ দুখত দুখী হয়, আনৰ অভাৱত
যাৰ হিয়া বমি যায় আৰু পৰক আপন কৰিব পাৰে, তেতিয়াই সংসাৰৰ পৰা দুখ আঁতৰি যায়। নিজৰ শক্তি সামৰ্থ্য আনৰ সুখৰ বাবে উচৰ্গা কৰিব পাৰিলে আৰু আনৰ দুখত কান্দিব জানিলে সেই কান্দোনতো সুখ পোৱা যায়। আৰু কি কৈছে কবিয়ে, যে কবিয়ে বিশ্ব ভাতৃত্ববোধৰ এক মহান আদৰ্শ দাঙি ধৰিছে। তেওঁৰ মতে, অৰ্থাৎ কাৰ মতে? কবিৰ মতে। কবিৰ মতে আমি সকলোৱে পৰম পিতাৰ সন্তান, গতিকে পৃথিৱীৰ কোনো লোকেই পৰ নহয়। আমি সকলোৱে একে ভগৱান, একে ঈশ্বৰৰ সন্তান, গতিকে কোনেও পৰ নহয়, সকলোৱে আপোন। সেইকাৰণে আমি সদায় সকলোৰে লগত মিলা প্ৰীতিৰে চলিব লাগে। এই পৃথিৱীখন আমাৰ সকলোৰে নিজা ঘৰ, আৰু এই পৃথিৱীখন হল আমাৰ সকলোৰে নিজা নিজা ঘৰ। সেয়ে মানুহৰ সেৱাই হল মানুহৰ পূজা, আৰু সেয়ে মানুহৰ সেৱাই হল মানুহৰ পূজা, আৰু মানুহেই মানুহক পূজা কৰিব। কবিতাটোৰ শেষৰ ফালে কবিয়ে আকৌ কৈছে, মই আৰু মোৰ ভাৱ, অৰ্থাৎ অহংকাৰ আৰু স্বাৰ্থপৰতাক ত্যাগ কৰিবলৈ কৈছে। অৰ্থাৎ নিজৰ অহংকাৰ আৰু নিজৰ চেল্ফিৰ যোনটো স্বাৰ্থপৰ, সেই বস্তু দুটা ত্যাগ কৰিব কৈছে। কাৰণ এই ভাৱে মানুহক তললৈ নিয়ে, আৰু এই ভাৱ দুটাই মানুহক ওপৰ ফালে নহয় তল ফালে নমায়, অৰ্থাৎ জীৱনটো ধ্বংস কৰি। সুখ দুখৰ মূল কাৰণ হল মন, আৰু সুখ দুখৰ মূল কাৰণটো কি? মন। গতিকে মনক স্থিৰ ৰাখি লোকৰ হিত সাধন কৰিলেহে ভাগ্যত পৰম সন্তোষ লাভ কৰিব পাৰি। যিজন ব্যক্তিৰ জীৱন নিস্বাৰ্থ আৰু বিশ্বপ্ৰেমেৰে ভৰপূৰ, তেওঁৰ সুখৰ কেতিয়াও অন্ত নপৰে, আৰু তেওঁৰ সুখ জীৱনতো শেষ নহয়। ঠিক আছে, বুজি পালা চামাৰিটো? মানে পুৰা বুজাব গলে বহুত দীঘলীয়া হব। তথাপিও কিবা ডাউট থাকিলে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবা, আৰু লগতে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। লগতে নিজৰ বন্ধু বান্ধৱী বিলাকৰ লগতো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। ব্যাখ্যাত 4 মাৰ্ক থাকে। চিষ্টেমটোতো কৈছে, প্ৰসংগ সংগতি নিয়মটোতো ফাৰ্ষ্ট আগৰ ভিডিঅ' বিলাকত কৈছো। প্ৰসংগত 1, সংগতিত 1 মাৰ্ক থাকে, আৰু ব্যাখ্যাত থাকে 2 মাৰ্কস। প্ৰসংগ মানে উক্ত কবিতা ভাগি আমাৰ পাঠ্যপুথিত থকা আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ সুখ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতি, মানুহে সুখ কেনেদৰে আহৰণ কৰিব পাৰে, সেই প্ৰসংগতেই উক্ত কবিতা ভাগি অৱতাৰণা কৰিছে। তাৰপিছত চোৱা ব্যাখ্যা। পৃথিৱীৰ প্ৰত্যেক মানুহে সুখৰ সন্ধান কৰে বা সুখত থাকিবলৈ বাঞ্ছা কৰে। বাঞ্ছা মানে ইচ্ছা কৰে। সুখ হৈছে মনৰ অনুভূতি, আৰু সুখ হৈছে মানুহৰ মনৰ এটা অনুভূতি। কোনো লোকে অজস্ৰ ধন সম্পদ থাকিও সুখী হ'ব নোৱাৰে। কোনো লোকে কি অজস্ৰ টকা পইচা থাকিও কিন্তু মানুহ সুখত থাকিব নোৱাৰে। আন কোনোবাই আকৌ একেবাৰে দৰিদ্ৰ অৱস্থাতো সুখী হ'ব পাৰে। আন কিছুমান এনেকুৱা মানুহ আছে যিবিলাক একেবাৰে দৰিদ্ৰ মানুহ, দুখীয়া মানুহ, কিন্তু তেওঁলোক প্ৰকৃততে সুখী মানুহ। যি লোকে কেৱল নিজৰ কাৰণেহে ভাবে, আৰু তেওঁলোক কেৱল নিজৰ কাৰণেহে ভাবে, নিজৰ ভাৱে জীয়াই থাকে, তেনে স্বাৰ্থপৰ মনোবৃত্তিৰ মানুহ কেতিয়াও কতো সুখ বিচাৰি নাপায়। যি অকল নিজৰ কাৰণে ভাবে, নিজৰ স্বাৰ্থৰ কাৰণে ভাবে, গতিকে তেনেকুৱা মনৰ মানুহ কেতিয়াও কতো সুখ বিচাৰি নাপায়। আনহাতে যিসকল লোক নিস্বাৰ্থ, নিজৰ লগত আনৰ কাৰণেও খাটিব পাৰে, নিস্বাৰ্থ লগতে নিজৰ কাৰণে খাটিব পাৰে আৰু আনৰ কাৰণেও কাম কৰি যায়, সকলোকে আপন কৰিলে আৰু সকলো মানুহকে আপন কৰি ল'ব পাৰে, তেনে লোক বেছিভাগেই সুখ বিচাৰি পায়। গতিকে আমাৰ জীৱনটো কেৱল নিজৰ কাৰণে বুলি নাভাবি আনৰ কথাও ভাবিব লাগিব। যে আমি পৃথিৱীখনত আহিছো খালি নিজৰ চিন্তা কৰিলে নহব, অকল নিজৰ চিন্তা কৰিলে নহব, আমি বেলেগৰ কাৰণে চিন্তা কৰিব লাগিব। পৰ্যমানে আনক সহায় কৰিব লাগে, আৰু আনৰ সুখ দুখৰ সমভাগী হ'ব লাগে। যে নিজৰ কাৰণেও হ'ব লাগিব আৰু বেলেগৰ কাৰণেও কাম কৰিব লাগিব। মানুহৰ সুখতো সুখ বিচাৰি পোৱা যায়, মানুহৰ দুখতো মিলা প্ৰীতি থাকিলে তাতেও সুখ বিচাৰি পোৱা যায়। তেতিয়া সকলোৰে মৰম স্নেহ আশীৰ্বাদ লাভ কৰি জীৱনটো সুন্দৰকৈ জীৱন যাপন কৰিব পাৰিব। তাৰপিছত গাই গোটা পেটে ভঁৰাল নহবা, লোকৰ দুখ লৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা, পবিত্ৰ বৰত লোৱা। উক্ত কবিতা ভাগি আমাৰ পাঠ্যপুথিত
অন্তর্গত আনন্দচন্দ্র আগরৱালা দেৱৰ দ্বাৰা ৰচিত হুক নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। এইটো সেম থাকিব, এইটো কবিতাৰ যিমান ব্যাখ্যা আহিব এইটো লাইন সেম একেই থাকিব। মানুহে যে স্বাৰ্থপৰ হ'ব নালাগে সেই প্ৰসংগতে উক্ত কবিতা ভাগি অৱতাৰণা কৰিছে। তাৰপিছত চোৱা, গাই গোটে পেটে ভৰালৰ অৰ্থ হৈছে নিজৰ কাৰণেহে ভাবা অৰ্থাৎ স্বাৰ্থপৰ। মানুহৰ জীৱনটো ভগৱানৰ এক অনুপম উপহাৰ। এই অনুপম মানৱ জীৱনটো সাৰ্থক কৰি তুলিবলৈ হ'লে আমি কেৱল নিজৰ কথাকে নাভাবি আনৰ কথাও চিন্তা কৰিব লাগে। আনৰ দুখৰ সমভাগী হ'ব পাৰিলে পৰ্যমানে আনৰ বিপদে আপদে অৰ্থাৎ মানুহৰ আপদ বিপদে সহায় কৰিব পাৰিলে আমি বা আমাৰ জীৱন অতি সুন্দৰ হৈ পৰে। মানৱ সেৱা পৰম ধৰ্ম। সেয়ে পৃথিৱীৰ প্ৰতিগৰাকী মানুহক আপোন বুলি ভাবিব লাগে। মানৱ সেৱাটো হ'ল পৰম ধৰ্ম, সেইকাৰণে পৃথিৱীৰ প্ৰতিজন মানুহকে আপোন বুলি ভাবিব লাগে। আৰু দুখীয়া দৰিদ্ৰ ক্ষুধাতুৰ মানে যে ৰাস্তাত কিছুমান চাবা এক শ্ৰেণীৰ মানুহ থাকে যিবিলাক ভিখাৰী মানুহ, তেওঁলোকে দিন হাজিৰা কৰি খাই পেটত ভোকৰ কাৰণে ৰাস্তাত শুই আছে, পৰি আছে, কিন্তু কোনো মানুহে সেই মানুহবিলাকক চাবা একো বস্তু দিব নিবিচাৰে। কিন্তু এক শ্ৰেণীৰ মানুহ আছে যিবিলাকে সেই মানুহক তেওঁলোকক ভাল ভাল বস্তু ভাল কাপোৰ কিনি দিছে, সেইবিলাকে খাই আছে। বিকলাংগ যিবিলাকে হাত ভৰি যিবিলাকৰ নথকা বা শৰীৰ আছে যদি বেণ্ড টাইপ অলপ মানে বেকা তেৰা এইবিলাক সেনেকুৱা মানুহ বুজায়। ৰোগীয়া মানুহ, বেমাৰী মানুহ আদি লোকসকলৰ সামৰ্থ্য অনুযায়ী সেৱা শুশ্ৰূষা আৰু সহায় কৰিব লাগিব। সেই মানুহবিলাকক সাহায্য কৰিব লাগিব এইবিলাক। আৰু কিন্তু এনে মানৱ সেৱা কবিৰ পৰা জনেই মহান হয়, আৰু এনেকুৱা মানৱ সেৱা কৰিব পৰাজনেই কি হয়? কবিৰ বাবে মহান এজন মানুহ। সেয়ে মানৱ সেৱাক সকলোৱে পবিত্ৰ বৰ হিচাপে লোৱা উচিত, আৰু সেয়ে মানৱ সেৱাক পবিত্ৰ সেৱা হিচাপে লোৱা উচিত। স্বাৰ্থৰ বাট দুখৰ কাঁইট খোজপতি বিন্দে ফুলে, নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে। এইটো ব্যাখ্যা ইম্পৰ্টেণ্ট, হা, ভালকে পঢ়িবা। এইটো উক্ত কবিতা ভাগি আমাৰ পাঠ্যপুথিত থকা আনন্দচন্দ্ৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত হুক নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতিত স্বাৰ্থপৰ মানুহে যে জীৱনৰ পদে পদে দুখ পাবলগীয়া হয়, মানে প্ৰতিটো মুহূৰ্তত দুখ পাবলগীয়া হয়, সেই প্ৰসংগতে উক্ত কবিতা ভাগি অৱতাৰণা কৰিছে। ব্যাখ্যাত আহিব যে মানুহে কাঁইটীয়া বাটত, কাঁইটীয়া মানে কাটা থকা বাট ৰাস্তা, যে কাঁইটীয়া বাটত খোজ কাঢ়োতে অতি সাৱধান হ'ব লাগে, নহ'লে কাঁইটে বিন্দাই ভয় খায়। যে এই যে নিজৰ ভাষাত ক'ব গ'লে যে কাঁইট মানে কাটা যদি যেতিয়া ভৰিত লাগে তেতিয়া কেনেকুৱা লাগে, দুখ লাগে না, সেইটোৰ কথাই কৈছে। গতিকে স্বাৰ্থপৰ মানুহৰ ৰাস্তাটো সেনেকুৱাই। সেইদৰে স্বাৰ্থপৰ মানুহে যিহেতু নিজৰ বাদে আন কাৰো কাৰণে চিন্তা নকৰে, যে সেইদৰে স্বাৰ্থপৰ মানুহে নিজৰ বাবে আন কাৰো ভাল চিন্তাই নকৰে, তেওঁলোকে আনকি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আনৰ অপকাৰ কৰিবলৈ কণ্ঠবোধ নকৰে। আনকি কি নিজৰ স্বাৰ্থটো সাৰ্থক হোৱাৰ কাৰণে তেওঁলোকে বেলেগৰ ক্ষতি হওক তেনেকুৱা কাম কৰিবলৈ তেওঁলোকে কণ্ঠবোধ নকৰে। সেয়ে তেনে লোকক মানুহে ভাল নাপায়, আৰু তেনেকুৱা লোকক সকলো মানুহেই বেয়া পায়, বা তেনেকুৱা মানুহৰ শত্ৰু বেছি। গতিকে স্বাৰ্থপৰ মানুহৰ বাট সুগম নহয়, সেইকাৰণে স্বাৰ্থপৰ মানুহৰ ৰাস্তাটো ভাল নহয়। আনহাতে যিসকল লোক নিস্বাৰ্থ, নিজৰ লগতে আনৰ মংগলৰ কাৰণেও কাম কৰে, আনৰ কাৰণে খাটিব পাৰে আৰু আনৰ দুখত দুখী হ'ব পাৰে, তেনে লোকক সকলো মানুহেই ভাল পায় আৰু সন্মানো কৰে। গতিকে তেনে লোকৰ পৰা সদায় নিৰাপদ আৰু সুন্দৰ। সেইকাৰণে কবিয়ে কৈছে যে জানাতে যি লোক নিস্বাৰ্থ অৰ্থাৎ যি নিজৰ স্বাৰ্থৰ কাৰণে নহয় বেলেগৰ ভালৰ কাৰণে কাম কৰে, তেনেকুৱা লোকৰ মংগল হওক তাৰ কাৰণে কামনা কৰিছে। আৰু কৈছে যে আনৰ কাৰণে খাটিব পাৰে যি মানুহ বা আনৰ দুখত দুখী হ'ব পাৰে, তেনে লোকক সকলো মানুহেই ভাল পায় আৰু সন্মান কৰে। গতিকে তেনেকুৱা লোকক বা তেনেকুৱা লোকৰ পথ সদায় নিৰাপদ আৰু সুন্দৰ। নিৰাপদ মানে কোনো ভয় নাই, সকলো মানুহে যিহেতু ভাল পায় গতিকে তেওঁৰ কোনো ভয় নাই। কোনোবা মানুহে কিবা কৰিলেও গাঁৱৰ মানুহবিলাকেতো গম পায় যে মানুহজন ভাল, সেইকাৰণে তেওঁলোকৰ কোনো অসুবিধা নহয়। কিন্তু তোমালোকে সকলোৱে অৱগত যে সমাজত এক শ্ৰেণীৰ মানুহ থাকে, দেখিলেই মানে খং উঠে, হয়নে নহয়, দেখিব মন নাযায়।
কিন্তু এক শ্ৰেণীৰ মানুহ আছে দেখিলেই ভাল লাগে, মানে বেলেগ এটা স্মাইল আহে মুখত, হাঁহি ওলায় বা এনাৰ্জি লাগে দেখিলে, গাত এনাৰ্জি আহে। উদাহৰণ চাই বাকী কেইটা কৰা এইটো চোৱা। আপন পৰ, সুখ দুখ বা দুখ সুখ, স্বাৰ্থ নিস্বাৰ্থ, অভাৱ প্ৰাচুৰ্য, সন্তোষ অসন্তোষ, হাঁহি কান্দোন। উদাহৰণ চাই বাকী কেইটা কৰিব দিছে। সামৰত সামৰ্থ, ধৰম ধৰ্ম, কৰম কৰ্ম, বিৰিক বৃক্ষ, যতন যত্ন, মুকতি মুক্তি। ঠিক আছে, থেংক ইউ ষ্টুডেণ্টছ। আশা কৰোঁ সকলোৱে ভালকৈ বুজি পাইছা, আৰু যদি কিবা ডাউট থাকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। নেক্সট ভিডিঅ' বনোৱাৰ আগত মই সেইবিলাক প্ৰব্লেম ছল্ভ কৰি দিম, কিন্তু সকলোৱে ভালকৈ পঢ়িবা। এতিয়াৰ পৰা ভালকৈ নপঢ়িলে ফিউচাৰত গৈ কিন্তু পস্তাব লাগিব, ঠিক আছে? কিন্তু তেতিয়া আৰু সময় নাথাকিব, কাৰণ সময় সদায় পৰিৱৰ্তনশীল, আৰু সময়ৰ লগে লগে মানুহ সদায় পৰিৱৰ্তন হৈ যায়, আৰু মানুহতো পৃথিৱীত সকলোতকৈ বেছি দ্ৰুতগতিত পৰিৱৰ্তন হৈ যায়। আৰু জীৱনত যদি সুখী থাকিব বিচাৰা, এই সুখ নামৰ পাঠটোৰ পৰা কিছু বস্তু শিকিলা ইয়াতে তোমালোকে। আৰু যদি সুখী থাকিব বিচাৰা জীৱনত, খালি প্ৰেমটো নকৰিবা, কাৰণ এইটো বয়সত ল'ৰা ছোৱালীবিলাক বেছিভাগেই এই প্ৰেমত পৰে, এডোলেচেন্স পিৰিয়ডৰ, আৰু লাষ্টত বৰবাদ হৈ যায় পঢ়া শুনা। কিছুমানেতো দেৱদাস হৈ যায়, কিছুমানে ৰাস্তাত ঘূৰি ফুৰিব, কিছুমানৰ পঢ়া শুনাই নহ'ব, বাহিৰত কাম কৰিব লগা হয়। গতিকে সেইবিলাকত এইটো ভুল জীৱনতো নকৰিবা। সময় আছে, নিজৰ কেৰিয়াৰ বনাই লোৱা ভালকে, তাৰপিছত ঢেৰ সময় আছে। থেংক ইউ ষ্টুডেণ্টছ।